উত্তম স্মৃতি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন হৈ গ'ল অনুষ্ঠিত। তাতে আমাৰ ষ্টেট ক্ৰিকেট ক্লাব গুৱাহাটী তেওঁলোকে চেম্পিয়নৰ বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু আমি নৱাৰুণ ক্লাবৰ ফালৰ পৰা তেখেতসকলক অভিনন্দন জনাইছোঁ। লগতে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ তেখেতসকলে ৰানাৰ্ছ আপ ট্ৰফি উইনাৰ। এতিয়া আমাৰ এই নৱাৰুণ ক্লাবৰ যি স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্টৰ এইবাৰ নৱাৰুণ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ বিশেষ আমি চেম্পিয়ন দলৰ হৈ 1 লাখ টকা, যিটো আমাৰ নৱাৰুণ ক্লাবে আমাৰ ক্লাবৰ প্ৰয়াত অৰূপ দত্ত সোঁৱৰণী ক্লাবে প্ৰদান কৰিছে। লগতে অপূৰ্ব কুমাৰ শৰ্মা ৰানাৰ্ছ আপ ট্ৰফি 50,000 টকা সেইটো নৱাৰুণ ক্লাবে প্ৰদান কৰিছে। এইটো সোণালী জয়ন্তী বৰ্ষ বিশেষ আছিলে। তো আজি যোৱা আমাৰ 23 ফেব্ৰুৱাৰী তাৰিখে স্মৃতি ক্ৰিকেট আৰম্ভ কৰিছিলোঁ এই বছৰ। 1 মাহ আমাৰ সম্পূৰ্ণ হ'ল। আজি 23 মাৰ্চ তাৰিখে আজি চূড়ান্ত খেলখন হৈ গ'ল। তো সকলো সুকলমে হৈ গ'ল। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ গোটেইখিনি দৰ্শক, কাৰণ দৰ্শক অবিহনে এখন খেল সম্ভৱ নহয়। বহুত ভাল ছাপোৰ্ট পালোঁ দৰ্শকৰ পৰা। লগতে গ্ৰাউণ্ড ষ্টাফ যিখিনি আমাক হেল্প কৰিছে, এম্পায়াৰ স্ক'ৰাৰ সকলোকে মই উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক মিডিয়াই ডে ওৱানৰ পৰা আমাক যিখিনি হেল্প কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ আৰম্ভণিতে আমাৰ উপস্থিত আছিল আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া তেখেত, লগত আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ আমাৰ শ্ৰদ্ধাৰ বুবুল তালুকদাৰ উপস্থিত আছিলে। লগত আমাৰ তামোলপুৰ জিলাৰ আয়ুক্ত তেখেত আমাৰ মাজত উপস্থিত আছিলে। লগত আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া আমাৰ লগত উপস্থিত আছিলে। তো এখন সফল মোৰ হিচাপত আমি স্মৃতি সম্পূৰ্ণ কৰিলোঁ। তো আশা কৰোঁ কিবা যদি ভুল মাৰ্জনা থাকে আপোনালোকে দৰ্শক হিচাপে আমাক ক্ষমা কৰি দিব। তো আগলৈ ইয়াতকৈ ভাল কৰাৰ কাৰণে আমি চেষ্টা ৰাখিম।